নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ঘৰতে খুব কম বিনিয়োগত আপুনি কৰিব পৰা তিনিটা ক্ষুদ্ৰ উদ্যোগৰ বিষয়ে। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব। ফেনাইল বা টয়লেট ক্লিনাৰ বা ধূপকাঠিৰ উদ্যোগ আৰম্ভ কৰিবৰ কাৰণে আপোনাক পোনপ্ৰথমতে মেটেৰিয়েলছবিলাক লাগে আৰু এইবোৰ বিভিন্ন ভেৰাইটিৰ ৰ মেটেৰিয়েলবোৰ থাকে। যদি আপুনি ফেনাইলৰ কৰে তেন্তে লেমন ফ্লেভাৰ, চিট্ৰনলা ফ্লেভাৰ বা নৰ্মেল প্লেইন ফ্লেভাৰবোৰ আপুনি ফেনাইলৰ উদ্যোগ আৰম্ভ কৰিব পাৰে। ফেনাইল কৰিবৰ কাৰণে আপুনি যি কনষ্টেণ্টেড থাকে তাক লৈ সেই কনষ্টেণ্টেড আপুনি পানী মিক্স কৰি ডাইলুজন কৰিব আৰু আপুনি বটলিং কৰিব লাগিব। এইখিনি কৰিলে আপোনাৰ কাৰণে ফেনাইল প্ৰস্তুত কৰাটো অতি সহজ হয়। ঠিক সেইদৰে টয়লেট ক্লিনাৰতো এই ধৰণৰ ব্লেক কেমিকেলছ থাকে আৰু এই কেমিকেলখিনিত বিশেষকৈ হাইড্ৰক্লৰিক এচিড থাকে, এচিড থিকনাৰ থাকে। এই মেটেৰিয়েলছ আপুনি লৈ ডাইলুজন কৰিব লাগিব আৰু পানী মিক্স কৰিব লাগিব। তাৰপিছত আপুনি বটলিং কৰিব লাগিব। বটলিঙৰ কাৰণে আপুনি এই ধৰণৰ ধুনীয়া ধুনীয়া বটলবিলাক থাকে। আপুনি এই ধৰণৰ বটলবিলাক ইউজ কৰিব পাৰে। তাৰ কাৰণে আপোনাক ষ্টিকাৰ আপুনি এনেধৰণৰ লগাই দিব পাৰিব আৰু পিছত আপুনি তাক নেমুলেশ্যনো কৰিব পাৰিব। এইটো হৈছে টয়লেট ক্লিনাৰৰ বটল। আপুনি এই ধৰণৰ টয়লেট ক্লিনাৰৰ বটল প্ৰস্তুত কৰিব পাৰে। লগতে আপোনাক এই ধৰণৰ ষ্টিকাৰবিলাক লাগিব। এইটো আপোনাৰ টয়লেট ক্লিনাৰৰ ষ্টিকাৰ। এইটো আপোনাৰ হোৱাইট ফেনাইল ষ্টিকাৰ আপুনি এই ধৰণে এৰাই লগাব পাৰে। ষ্টিকাৰবোৰ ধুনীয়া হোৱাৰ দৰকাৰ, কাৰণ ষ্টিকাৰকেইটাৰ লুকটো অলপ ভাল হ'ব লাগে, যাতে দেখিলেই আপোনাৰ চইচৰ হ'ব পাৰে। ফেনাইল প্ৰস্তুত কৰাটো অতি সহজ। আপুনি কনচেনট্ৰেটটো লৈ তাত আপুনি পেকেজিং কৰিব লাগে। আপুনি সৰু সৰু পেকেজিঙো কৰিব পাৰে। দেখিছে নহয়, এইবোৰ ফেনাইলৰ ষ্টিকাৰবোৰ ধুনীয়াকৈ এৰাই আপুনি তাত লগাই দিব পাৰিব। এই ধৰণে লগাই দিলে আকৌ দেখিবলৈ ধুনীয়া হৈ যায়। আৰু ধূপকাঠিৰ উদ্যোগ 10 বা 12 হাজাৰ টকাত ইনভেষ্টমেণ্ট কৰি আপুনি কৰিব পাৰে। ইয়াৰ কাৰণে লাগতিয়াল ছটা সামগ্ৰী থাকে। ইয়াৰ কাৰণে সামগ্ৰী লৈ ল'লে হ'ল। আপুনি সকলোতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো হৈছে আপোনাক ধূপৰ পেকেটটোৰ লগতে আপোনাক ইনাৰ পিপি লাগিব। তাৰপিছত আপোনাক পাৰফিউম লাগিব আৰু মেটেৰিয়েলবোৰ আৰু লগতে পাৰফিউম দেখা পাইছে নহয়, এনেকুৱা আপুনি পাৰফিউম পাই যাব। তাত ইউজ কৰিবলৈ আকৌ ইনাৰ পিপি, আউটাৰ পিপি আৰু পেকেটবোৰ, লগতে 2 ধৰণৰ ষ্টিকবোৰ পোৱা যায়। মেটেৰিয়েলৰ ষ্টিকবোৰ 2 ধৰণে, এটা হৈছে আপোনাৰ অৰ্গেনিক ষ্টিক আৰু এটা হৈছে আপুনি পাৰফিউম ইউজ কৰা ষ্টিক পোৱা যায়। আৰু আপুনি বিভিন্ন ধৰণৰ কালাৰফুল পেকেটবোৰ পাই যাব। লগতে আপুনি ভাল কোৱালিটিৰ পাৰফিউম ইউজ কৰিব। ধূপকাঠি প্ৰস্তুত কৰিবৰ বাবে বহুত বেছি ইনভেষ্টমেণ্টৰ ৰিকুৱাৰ্ড নহয়।
10 বা 12,000 টকাৰ ইনভেষ্টমেণ্টত আপুনি কৰিব পাৰে। পাৰফিউমটো আপুনি কোৱালিটিৰ পাৰফিউম ল'ব আৰু নিশ্চিত ৰূপত এই পাৰফিউমটোৱে গোটেই ধূপকাঠিৰ মেকিং প্ৰচেছটো আপোনাক ছাপোৰ্ট কৰিব। বন্ধুসকল, যদি আপুনি ভাবে যে 10 বা 12,000 টকাতে এই উদ্যোগ আৰম্ভ কৰে, তেতিয়াহ'লে নিশ্চয় আপুনি আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেডৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাক কমপ্লিট ট্ৰেইনিং এণ্ড গাইডনেছ প্ৰভাইড কৰিম। কেনেকৈ আপুনি ষ্টাৰ্টিং কৰিব আৰু কেনেকৈ আপুনি এই উদ্যোগটোৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰিব। গতিকে এই উদ্যোগবিলাকৰ বিষয়ে বা মেটেৰিয়েলবোৰ ক'ত পোৱা যায় তাক জানিব লগা থাকিলে যোগাযোগ কৰিব। ধন্যবাদ।